নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজ্য চক্ৰৰ অন্তৰ্গত পশ্চিম বৰক্ষেত্ৰীৰ ৩১১ নং বামুণবৰী মিলন প্ৰাথমিক বিদ্যালয়ত সুদীৰ্ঘ ৩২ বছৰ ধৰি শিক্ষকতা কৰা প্ৰধান শিক্ষক সৈয়দ কামেছ আলীয়ে যোৱা ২৮ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে যদিও আজি তেখেতক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে নিজ বিদ্যালয়ৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। সুদীৰ্ঘ ৩৫ বছৰ ধৰি শিক্ষকতা কৰা শিক্ষকগৰাকীয়ে আজি চৰকাৰী নীতি নিয়ম অনুসৰি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। আজিৰ বিদায় সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে একেখন বিদ্যালয়ৰে এসময়ৰ প্ৰধান শিক্ষক ফুকন আলীয়ে। ফুকন আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আধাৰে উক্ত বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি নেকিবুৰ ৰহমানে শিক্ষকগৰাকীক বিদ্যালয়খনৰ ফালৰ পৰা শৰাই, ছাতি, পিতলৰ জাপি, গামোচা, কলম, চেলেং, চাদৰ, ফুলৰ থোপা, ছাত্ৰসকলৰ ফালৰ পৰা এখন বৃহৎ আকাৰৰ পিতলৰ শৰাইৰে বিভিন্ন উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয়। সভাৰ শেষত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসমূহ অঞ্চলবাসীয়ে শিক্ষকগৰাকীক এক বৃহৎ সমদল বাহিৰ কৰি নিজ গৃহত থৈ আহে। বামুণবৰী প্ৰাথমিক বিদ্যালয়ৰ মই সভাপতিৰ দায়িত্ব লৈছিলোঁ। এতিয়া মই ৩ বছৰ মোটামুটি পাৰ হৈ গ'ল। আজি আমাৰ কাৰণে সদ্য বিদায়ী প্ৰধান শিক্ষক সৈয়দ কামেছ আলী ডাঙৰীয়াৰ সুদীৰ্ঘ ৩২ বছৰ কাল এইখন স্কুলতে শিক্ষাদান কৰি ছাত্ৰ-ছাত্ৰীৰ পৰিসৰ আৰু জ্ঞান বৃদ্ধি কৰাৰ যি প্ৰচেষ্টা তেখেতে অব্যাহত ৰাখিছিলে ৰিটায়াৰ্ড আগলৈকে, আৰু অনাগত দিনত তেখেতে ছাত্ৰ-ছাত্ৰীৰ লগত সহযোগ কৰিব বুলি কৈছে আৰু আশা ৰাখিছোঁ আপোনাৰ এই বিদ্যালয়খনে তেখেতৰ পৰামৰ্শ মতে আমাৰ শিক্ষকসকল আগুৱাই যাব। আৰু মই এছএমচিৰ সভাপতি হিচাপে মই বিগত ৩ বছৰ কাল মই বিভিন্ন কামৰ লগত জড়িত তেখেতক সহযোগ কৰিছিলোঁ আৰু এইবাৰ মই একেলগে দুবাৰ শ্ৰেষ্ঠ এছএমচিৰ বঁটা পালোঁ। তাৰ কাৰণে মোৰ কাৰণে গোটেই আমাৰ স্কুলৰ কাৰণে, ৰাইজৰ কাৰণে এটা সৌভাগ্য দিন। আৰু আজি মোৰ কাৰণে এটা সুখ আৰু দুখৰ কেলেণ্ডাৰৰ ঐতিহাসিক দিন বুলি এইকাৰণে কৈছোঁ। আজি যিমান দুখ লাগিছে, ইমান আনন্দ যি তেখেতে আৰম্ভৰে এটা উষ্ম সম্ভাষণ জনাইছে শিক্ষকসকলে, ৰাইজে যি সহযোগ কৰিছে, মই ভাবোঁ নলবাৰী জিলাৰ অদ্বিতীয় স্কুল এখন। অসমৰ স্বাভিমান ফুলাম গামোচা, অসমৰ স্বাভিমান গৌৰৱ, ফুলাম জাপি, শৰাই, পিতলৰ শৰাই, বিভিন্ন সামগ্ৰীৰে তেখেতে আপ্যায়ন কৰিলে আৰু সম্ভাষণ জনালে। অকল স্কুল কমিটিয়ে নহয়, আমাৰ বিভিন্ন অনুষ্ঠান, উন্নয়ন সমিতি, সংঘ প্ৰমুখ্যে আদি কৰি গোটেইবিলাকে এটা আনুষ্ঠানিক আৰম্ভ কৰিছে। আৰু আশা ৰাখিছোঁ অনাগত দিনত যোনেই ৰিটায়াৰ্ড হওক এনেকুৱা আশা আৰু সম্ভাষণ অব্যাহত থাকিব। আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি অনুষ্ঠানত বিদায় লোৱাত মই খুব মৰ্মান্তিক হৈছোঁ, কাৰণ সুদীৰ্ঘ মই প্ৰায় ৩৬ বছৰ কালে ছাত্ৰ ছাত্ৰীৰ লগত জড়িত হৈ আজি ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা যাব লগাত পৰিছোঁ। গতিকে এইটো আমাৰ চৰকাৰী নিয়ম অনুযায়ী ইয়াৰ কাৰ্যকাল যিমান বয়সে কাভাৰ কৰে সিমানলৈ থাকিব লাগে। গতিকে ছাত্ৰ ছাত্ৰীসকলক আহ্বান মই ছাত্ৰ ছাত্ৰীসকলক আমাৰ যিখিনি শিক্ষক আছে এই শিক্ষকখিনিয়ে যাতে সিহঁতক ভালদৰে পৰিচালনা কৰে বা শিক্ষাদান কৰে, এইখিনিয়ে মই সভাত কৈছোঁ কথাখিনি। গতিকে এইখিনি আৰু মই দ্বিতীয়বাৰ ক'লোঁ আমাৰ শিক্ষকসকলক যাতে ভৰসা কৰিয়ে আমাৰ অভিভাৱকবিলাকে ছাত্ৰ ছাত্ৰীবিলাকক দিয়ে। গতিকে আমি যাতে সেই ভৰসাটো উলংঘ নকৰোঁ, তাৰ কাৰণে মই শিক্ষকসকলক অনুৰোধ জনাই পৰামৰ্শটো দিয়া হ'ল। মিথ্যা অভিজ্ঞতা। গতিকে বহুত এখন স্কুল পৰিচালনা কৰাত বহুতো ঘাট প্ৰতিঘাত থাকে। তাৰে মাজেদি মই ডাঙৰ সমস্যাত পৰা নাই, যিহেতু মোৰ লগত বামুণবৰী ৰাইজ ওতঃপ্ৰোতভাৱে জড়িত থাকে আৰু মোৰ বন্ধু বান্ধৱখিনি মোক সদায় সহায় আগবঢ়ায়। এইখনত সোমাইছিলোঁ মই 1994 চনত। 94 চনৰ পৰা মই এই বিদ্যালয়তে কাম কৰি আহি আছোঁ। নলবাৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।